নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, কি খবৰ তোমালোকৰ? আশা কৰোঁ তোমালোকৰ খবৰ পাতি ভালে চাগে। আজি মই তোমালোকৰ লগত এটা বিশেষ কথা আলোচনা কৰিব আহিছোঁ আৰু সেই কথাটো হ'ল যে যিসকল ল'ৰা ছোৱালী এইবাৰ হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা দিছে, অৰ্থাৎ 2025 to 2026 HS দিয়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে, কাৰণ তোমালোকে ৰিজাল্টৰ বাবে সকলোৱে এতিয়া অপেক্ষা কৰি আছা, হয়নে? গতিকে তোমালোকৰ লগত মই এইটো আলোচনা কৰিব বিচাৰিছোঁ যে এতিয়া আমি ছ'চিয়েল মিডিয়াত বহুত ভুৱা বাতৰি ওলাই আছে। গতিকে যিটো দেখিছোঁ, গতিকে ল'ৰা ছোৱালীবিলাকক এটা মনত ভয় দেখাই আছে। গতিকে এইটো তেনেকুৱা একচুৱেলি ভাল কথা নহয় আৰু। গতিকে যিমান যি নহওক, এক্সাম দিছা যেতিয়া ৰিজাল্টটো দিবই, হয়নে নাই? গতিকে আৰু ঠিকে আছে, কিছুমান বাতৰি কোনদিনা ৰিজাল্ট দিব, ৰিজাল্টটো পাব তোমালোকৰো ইচ্ছা, হয়নে নাই? এক্সাম দিছোঁ যেতিয়া ৰিজাল্টটোতো আমাক লাগিবই। গতিকে তথাপিও যে এনেকৈ বহুত চেনেলে আজি দিব নেকি, কালি দিব নেকি, অহাকালি দিব, আজি ৰাতিপুৱা 10টাত দিব, এনেকৈ বিভিন্ন ধৰণৰ আপডেটছ দিবলৈ একেবাৰে বাকী নাই। গতিকে তেনেকুৱাকৈ অকণমান মনটো লাগে দিচোন। যিমান নোকোৱা, ষ্টুডেণ্ট এটা পৰীক্ষা দিলে, ৰিজাল্টক লৈ কেনে ভাল হ'লেও মনটো ভয় লাগি থাকে আৰু পৰীক্ষা বেয়া হ'লেও মনটো ভয় লাগি থাকে। গতিকে এক্সামক লৈ সেই ভয়টো প্ৰত্যেকজন ষ্টুডেণ্টৰ মনত থাকে। গতিকে তাৰ ওপৰত যদি আমাক এনেকৈ বিভিন্ন চেনেলে বিভিন্ন ধৰণৰ আপডেটছ যদি এনেকৈ দি থাকে, গতিকে তেতিয়া আকৌ আৰু অকণমান বেছি ভয় পোৱা যায়, হয়নে নাই? ঠিক আছে, আপডেটছ দিছা, সেই হিচাপত ৰিজাল্ট দিলে, ভাল বেয়া যি হৈছে ৰিজাল্টটো পালে ভাল লাগে, কিন্তু ৰিজাল্টো পোৱা নাই আৰু আপডেটছৰ ওপৰত আপডেটছ তেনেকুৱাকৈ যিটো এক ভুৱা প্ৰচাৰ চলি আছে। গতিকে তাৰ ওপৰক লৈ কেনে মই আজি এই ভিডিঅ'টো লৈ আহিছোঁ। গতিকে মই এটা কথা কওঁ, আৰু মই আজি কিন্তু তোমালোকক এই ভিডিঅ'টোৰ জৰিয়তে হায়াৰ ছেকেণ্ডাৰী ৰিজাল্ট কেতিয়া দিব তাকে ক'ব অহা নাই। গতিকে তোমালোকে যে অকণমান তেনেকুৱাকৈ ভয় খাই নাথাকিবা। গতিকে যিমান যি লিখিছা, পৰীক্ষা কি হ'ব তোমালোকৰ ভালেই হ'ব, যোনে যিমান লিখিছা, হয়নে নাই? সেইটো কোনো ধৰণৰ ইমান ভয় খাই থাকিবলগীয়া কথা নহয়। আৰু এনেও হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত পাছ কৰিবাই, কাৰণ হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত তেনেকৈ ফেইল কৰা সংখ্যা প্ৰায় কম হয়। নাই বুলি কওঁতে একদম বেয়া ষ্টুডেণ্টজনেও প্ৰায় ছেকেণ্ড ডিভিজন পায়। গতিকে আৰু ভালটোতো ভালে। গতিকে তোমালোকে ভয় খাব নালাগে, বা এনেকৈ যিমান ভুৱা প্ৰচাৰ চলাই থাকে ইমান তোমালোকে ভয় নাখাবা। কি আৰু যিদিনা দে এনেও গম পাবা, আৰু যিটো সত্য বাতৰি হয় সেইটো এনেও গম পাবা, তোমালোকে গম পাইছানে? সিদিনা গম পাবা, নিজৰ ৰিজাল্টটোও গম পাবা। গতিকে সেইবিলাক ইমান কৰি থাকিব নালাগে, ইমান চাই নাথাকিবা এইবিলাক ছ'চিয়েল মিডিয়াৰ পৰা। গতিকে যিদিনা আমাৰ শিক্ষামন্ত্ৰীয়ে এই খবৰটো দিব, আৰু তেতিয়া তোমালোকৰ ৰিজাল্ট পাই যাবা। গতিকে আৰু এইটো কথা যে ইমান সোনকালে ৰিজাল্ট কিয় লাগে, দুদিন দেৰিয়ে হ'ল, একো কথা নাই বাৰু। গতিকে যোৱাবাৰ তোমালোকৰ হায়াৰ ছেকেণ্ডাৰী ৰিজাল্ট 30 এপ্ৰিল নে কিবা তেনেকেই দিছিলে আৰু। গতিকে তোমালোকেও গতিকে অকণমান সেইকেইদিনৰ ফালে ৰিজাল্ট পাবা বুলি ধৰি থৈ দিয়া আৰু। ঠিক আছে, গতিকে এতিয়া এনেকৈ যিবিলাক কথা আহি থাকিব সেইবিলাক ইমান তোমালোকে শুনি থাকিব নালাগে। আৰু এনেও হায়াৰ ছেকেণ্ডাৰীৰ পিছত তোমালোকে হয়তো কোনোবা মেডিকেল লাইনত যাবা, কোনোবাই ইঞ্জিনিয়াৰিং লাইনত যাবা, কোনোবাই নিটৰ কোচিং কৰিবা, আৰু কোনোবাই BA BSc কৰিবা, হয়নে নাই? ডিগ্ৰী লাইনত যাবা। গতিকে সেইটোতো তোমালোকে যেতিয়া পাবা তেতিয়া গম পাবা কেনেকুৱা কষ্টকৰ, গম পাইছানে? গতিকে এতিয়া অকণমান ঠাণ্ডা মগজুৰে থাকা, ভালে থাকা। ৰিজাল্ট দেৰিকৈ দিয়ে, ভাল কথা, দেৰিকৈ দিয়ক, অকণমান ব্ৰেইনবিলাক শান্তিত থাকিব। তাৰে পিছত তোমালোকৰ বেছি অশান্তি লাগিব, যিটো মেইন কেৰিয়াৰৰ সময়, আৰু হায়াৰ ছেকেণ্ডাৰীৰ পিছৰ সময়খিনি কেৰিয়াৰৰ সময়, গম পাইছানে? গতিকে সেইখিনি সময়ত তোমালোকে কোনো ধৰণৰ কিমান যে প্ৰজেক্ট কৰিব লাগিব, এছাইনমেণ্ট দিব লাগিব, কলেজত গৈ থাকিব লাগিব, নগ'লেও বেয়া লাগিব। গতিকে স্পেচিয়েলি একদম টেনশ্যন আহি পৰে হায়াৰ ছেকেণ্ডাৰীৰ পিছত। তোমালোকে এইটো মই কৈছোঁ মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা, তোমালোকে মনত ৰাখা। গতিকে হায়াৰ ছেকেণ্ডাৰীৰ পিছৰ জীৱনটো ষ্টুডেণ্টৰ বেছি কষ্টকৰ হয়। এবাৰ ৰিয়েলাইজ কৰি চাবা, ভাল পোৱাকেইটাততো কোনোবাই ভাল কিবা যদি চিট পাইছে সেইকেইটাৰো ষ্ট্ৰাগলিং লাইফ, আৰু যিকেইটা পোৱা নাই সেইকেইটাৰো ষ্ট্ৰাগলিং লাইফ। গতিকে বহুত কষ্টকৰ। গতিকে অলপ মাজত দুদিন ঠাণ্ডা মগজুত থাকা, ৰিজাল্ট দিব, পাই যাবা, টেনশ্যন কৰিব নালাগে। গতিকে সেইটোৱেই আৰু, এইবিলাকৰ পৰা অকণমান আঁতৰি থাকিবা। ৰিজাল্ট দিলে তোমালোকে পাই যাবা, ভালে হ'ব, অল দ্য বেষ্ট থাকিল। গতিকে আজিলৈকে ভিডিঅ'টো ইমানখিনি আছিল। যদি তোমালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে প্লিজ মোৰ বাবে এটা লাইক কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা। আজিলৈকে আহিছোঁ, ধন্যবাদ।